আজি আমি গৈ আছো নাজিৰাত থকা অগ্নিনাভ শিৱ মন্দিৰটোলৈ আৰু গুৱাহাটীত থকাৰ পৰা আমি প্লেন কৰি আছিলো কিন্তু আজিহে ধুনীয়াকৈ মিলি গৈছে তাৰমানে সেইকাৰণে আজি ৰাতিপুৱা 7টা বজাতে ওলাই আহিছো আৰু আমগুৰি হৈ পেলাই যিটো ৰাস্তা আছে মানে গুগল মেপত সেইটোৱে দেখুৱাই আৰু সেই ৰাস্তাটোৱেদি আমি গৈ আছো ৰাস্তা মাজে মাজে অলপ বেয়াও হয় কিন্তু এতিয়া যিটো ৰাস্তাত মেইন ৰাস্তাত আমি গৈ আছো সেইটো ঠিকে আছে আৰু তুমিও এবাৰ গুড মৰ্নিং কৈ দিয়া আমি ভাবিছিলো অকমান সোনকালে আহিম বুলি কিন্তু ৰাতিপুৱা উঠোতে অকমান প্ৰব্লেম হয় যে সেইকাৰণে সবে কৈছে বহুত বেছি মানুহ হয় বুলি সেইকাৰণে আমাৰ পাওঁতে পাওঁতে চাগে 8টা 8:30 মান বাজিব আৰু লাইন ধৰিব লাগিব চাগে চাওঁচোন আপোনালোকক বাৰু ভিতৰৰ হেৰি যদি দেখুৱাব পাৰো দেখুৱাম এয়া হৈছে মন্দিৰৰ ভিতৰৰ ভাগ দুটামান ভিডিঅ' লোৱাৰ পিছতে মই দেখিলোঁ এঠাইত লিখি থোৱা আছে ভিডিঅ' নকৰিব বুলি সেইটো দেখাৰ পিছত মই আৰু ভিডিঅ' নকৰিলোঁ তাত আৰু বিশ্বাসটোৱে মেইন আপোনালোকে যদি বিশ্বাস কৰে য'ৰ পৰা চাই আছে ভিডিঅ'টো তাৰ পৰাই সেৱা কৰিব আৰু ভগৱানে যাতে আমাৰ লগতে আপোনালোকক চবৰে ভাল কৰে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে সেইটোৱে আমি প্ৰাৰ্থনা কৰিলোঁ ইয়াত এইখন হৈছে দিখৌ নৈ আৰু নদীৰ মাজত ডিফাৰেন্স থাকে মই নাজানো নৈ আৰু একেই নেকি দিখৌ নদী বুলি কয় নে নৈ বুলি কয় গান এটা আছে দিখৌ নৈ বুলি কয় সেইকাৰণে দিখৌ নৈ বুলি ক'লো নদী নদ আৰু এটা নদ আছে নদটো কি মন্দিৰ দৰ্শন কৰা হৈ গ'ল আপোনালোককো দেখুৱালোৱে কি মানে অকমানকে যিমান পাৰো আৰু তাৰপিছত এতিয়া ওলাই আহিছো 9:30 মান বাজিছে এতিয়া আমি ক'ৰবাত কিবা এটা চাহ একাপ হ'লেও খাওঁ একো নোখোৱাকৈ আহিছো যে ৰাতিপুৱা অলপ অলপ ভোকো লাগিছে এয়া খাওঁ তাৰপিছত চাওঁ আৰু পিছৰ প্লেনটো পিছত এতিয়া ভবা নাই একো আমি ব্ৰেকফাষ্ট কৰিম বুলি তাৰপৰা ওলাই আহিছিলোঁ যে মন্দিৰৰ পৰা ব্ৰেকফাষ্ট কৰিবলৈ দোকান নাপালোঁ খোলাই নাই চাগে ইমান সোনকালে সেইকাৰণে আহি কাৰেংঘৰে পালোহি এতিয়া কাৰেংঘৰ চাই হৈ যোৱাৰ পিছত আকৌ ক'ৰবাত খাই পেলাই আৰু ঘৰলৈ যাব লাগিব নে তোমাৰ আৰু কিবা বেলেগ প্লেন আছে মই কাৰেংঘৰলৈ সোমাবা বুলি গম নাপাওঁ তুমি নিজে চাই থৈছা ওচৰতে কাৰণে সোমালো আৰু ওচৰত কি আছে বা এইটো হৈছে ভিতৰলৈ যোৱা ৰাস্তা আমি এইটোৱেদিয়ে গৈছোঁ আৰু বেলেগ ৰাস্তা থাকিবও পাৰে তাৰপিছত তুমি কোনফালে গ'লা হা তুমি কোনফালে আছা ভয় নোপোৱা মাৰে ভয় খাম হেৰাম গম পাইছানে মাত দিয়া আকৌ ভয় খাম নে বাৰু ওপৰলৈ যোৱা ৰাস্তাটো বন্ধ কৰি দিলে কিবা ৰিন'ভেশ্যনৰ কাম চলি আছে নি হ'ব পাৰে এইটো দেখোন আন্ধাৰ কি আছে তেতিয়াহ'লে এনেকৈ কেলে কৰিলা এইটো কিহেদি বনোৱা বুলি কয় ন হাঁহৰ কণী মাটিমাহ এনেকুৱা বস্তু দি বনোৱা বুলি কয় এতিয়া ভালকৈ বুজাই ক'ব নোৱাৰোঁ মানে হিষ্ট্ৰীটোত ভালকৈ মন দি নপঢ়িলোঁ যে ইফালে যাওঁ ধুনীয়া হৈছে ন মই আগতে অহা নাই ইয়ালে মই ফাৰ্ষ্ট টাইম আহিছোঁ তুমি আহিছা এবাৰ সৰুতে আহিছোঁ মা দেউতাৰ ঘৰতে যোৱা নেকি ব'লা মোৰ ইয়াত ৰ'দ লৈ পেলাই ৰবাব টেঙা খাবলৈ মন গৈছে আমি এনেকৈ ফটো নুঠিলোৱে দেখোন ফটো এখন উঠি লওঁ এনেকৈ মানে দুইটা একেলগে ফটো এখন উঠি লওঁ সেইকাৰণে ট্ৰাইপডটো লাগে ফটো উঠিবলৈ ইফালে ৰ'দৰ পৰা ইফালে আহা কেনেকুৱা লাগিল
অঁ কেনেকুৱা লাগিল কিবা বনাই আছে নি তাকেতো বাঁহ বান্ধি থৈছে নহয় নাথাকে ওপৰলৈ যাব নিদিলে নহয় কিবা কৰি আছে সৰু নেকি বাৰু অঁ জানো ধৰা এইটো এয়া হৈছে শিৱদৌল আমি চাগে ইয়াত নোসোমাও মই কিন্তু শিৱদৌললৈ এবাৰ আহিছোঁ নেকি একদম সৰু থাকোঁতে আমাৰ ইয়াত বৰ্তা এজন থাকে এতিয়া মুম্বাইত থাকে তেওঁৰ লগত আহিছিলোঁ চাগে আমি কি বুলিছিলে মলাই কোফটা তুমি ক'ত খাইছা আগতে খাই পোৱা নাই মই ৰেষ্টুৰেণ্টত পনীৰ খাই পোৱাই নাই বাৰু ৰেষ্টুৰেণ্টত মই পনীৰ অৰ্ডাৰ কৰি পোৱা নাই আজিলৈকে এইটো কিয় গোটা গোটা চব এনেকৈ ৰাউণ্ড ৰাউণ্ডে অঁ এইটোকে কয় নেকি মানে ৰাউণ্ড বস্তুটো কফটা বুলি কয় এবাৰ কোৱাচোন তুমি খানাটো কেনেকুৱা পালা ভাল হয় মালাই কোফটা খাই ভালেই লাগে এইটো অঁ মোৰ মানে আজি ভেজ খাবলৈহে মন আছিলে মন্দিৰ গৈছিলোঁ যে এইটো হৈছে শিৱসাগৰ পুখুৰী ন শিৱসাগৰ পুখুৰী এইটো বহুত ডাঙৰ হয় বাৰু এতিয়া আমি গৈ আছোঁ হেৰিলে তিয়কলে আগৰ যিটো লেফ্ট হয় সেইটো লেফ্টটো লৈ ল'বা এইখিনি ৰাস্তাটো অলপ আহল বহল ভাল লাগিছে ন আমাৰ দীঘলী পুখুৰীৰ নিচিনা অঁ ঠিক আছে দীঘলী পুখুৰীৰ নিচিনা অঁ গাটো ধুই লোৱা তুমি অঁ চিয়'ৰ নহ'লে ঘূৰি আহিম আৰু ৰ'বা এবাৰ চাই লওঁ আমি এইমাত্ৰ আহি ঘৰ পালোহি মই টোপনিত লালকাল একো ক'ব নোৱাৰোঁ গোটেই ৰাস্তা খাই পেলাই ইমান টোপনি আহিলে সেইকাৰণে শুয়ে গ'লোঁ আৰু এই জাষ্ট আহি পাইছোঁ এই ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই